নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 আগষ্ট। আপোনাৰ একাউণ্টত 10,000 কোটি টকা সোমাইছে না নাই? মহিলা উদ্যমিতা আঁচনিৰ বেংক একাউণ্টত চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে দুটা কিস্তি একেলগতে প্ৰদান কৰিব। এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে বৃহৎ মন্তব্য কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি পুনৰ নতুনকৈ কৰিব পাৰিব আবেদন। লগতে এই মাহত বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। লাখ লাখ চৰকাৰী গণ নোপোৱা প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো দুটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মহিলা উদ্যমিতা আঁচনিক লৈ এইমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। কেবিনেট বৈঠকত এটা নহয় দুটা নহয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। 10,000 কোটি টকা চেণ্ড কৰা হ'ব মহিলাসকলৰ একাউণ্টত। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ সিদ্ধান্ত। ইয়াৰ যে মেম্বাৰসকলৰ বাবে এটা ভাল খবৰ দিছে। কেতিয়া প্ৰদান কৰা হ'ব আপোনাৰ একাউণ্টত 10,000 কোটি টকা? মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আবেদন যদি আপুনি কৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। ইয়াতে তলত চাওক সম্পূৰ্ণকৈ তাৰিখ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াতে চাওক চৰকাৰে উল্লেখ কৰিছে LIC। প্ৰথমতে চৰকাৰে উল্লেখ কৰিছে নলবাৰী আৰু নলবাৰীৰ প্ৰতিগৰাকী আত্মসহায়ক মহিলা একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব। ইয়াতে চাওক ডেটটো দি আছে 22 তাৰিখ আৰু 22 আগষ্টত লাখ লাখ মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰিব আৰু টকাটো প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত প্ৰদান কৰা হ'ব জাগিৰোডত প্ৰদান কৰা হ'ব 23 আগষ্টত। তাৰপিছত ইয়াতে চৰকাৰে উল্লেখ কৰিছে মাৰ্গাৰিটাত প্ৰদান কৰা হ'ব 24 আগষ্টত প্ৰদান কৰা হ'ব গোটৰ 10,000 কোটি টকা। তাৰপিছত উল্লেখ কৰিছে ধুবুৰীত প্ৰদান কৰা হ'ব 25 আগষ্টত। হয় বন্ধু বান্ধৱীসকল, এই 5টা সমষ্টিত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা আৰু আগষ্ট মাহৰ ভিতৰতে এই টকা প্ৰদান কৰিব। আজিৰ ভিতৰতে যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিলেও আপুনি নাপাব। তাৰপিছত চৰকাৰে কোন সমষ্টিত প্ৰদান কৰিব 10,000 কোটি টকা নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। লগতে আপোনাৰ তালিকাত নাম আছে নাই আপুনি কেনেকৈ তালিকাটো চেক কৰিব? আপুনি পঞ্চায়ত বা ব্লকত গৈ আত্মসহায়ক তালিকাটো চেক কৰিব পাৰিব। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত এই টকা প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জাতীয় সংগ্ৰামী সেনাৰ বিৰুদ্ধে যি অভিযোগ আহিছে সেয়া গৰিহণাৰ যোগ্য। কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্যজুৰি। চিতু বৰাৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে চিতু বৰা বজাৰৰ আলু বা পিঁয়াজ নহয়, আমাক বদনাম কৰি আমাৰ সংগ্ৰাম বিফল কৰিব নোৱাৰে জনতাই। কেৱল ইয়াই নহয়, মিয়াৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলি যাব। গৰিয়া মৰিয়া চৈয়দ দেশী জলসা তেওঁলোকে চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হিন্দু মুছলমান আমি মিলি প্ৰেতেৰে আছো বুলি মন্তব্য কৰিছে চিতু বৰাই। কোনো শক্তিয়ে আমাৰ সম্প্ৰীতি ধ্বংস কৰিব নোৱাৰে। 19 তাৰিখে মানকাছৰৰ পৰা অহা 47 জন শ্ৰমিকক অনা ব্যক্তিজন জনগোষ্ঠীয়। 47 জন শ্ৰমিকৰ ভিতৰত 9 জনে দেশীয় জনগোষ্ঠীয়। এজন খিলঞ্জীয় ব্যক্তি হৈ সন্দেহজনক নাগৰিকক অসমলৈ অনাত আমাৰ আপত্তি আছে। দেশী জনগোষ্ঠীয় লোকক আনক, কিন্তু লগত সন্দেহজনক লোকক আনিব নোৱাৰিব। এজাহাৰ দাখিলৰ পিছতে স্পষ্টীকৰণ জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰাৰ। হয় বন্ধু বান্ধৱীসকল, চিতু বৰাই এটা ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চিতু বৰা কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই? মুছাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। চিতু বৰাৰ বিৰুদ্ধে গজি উঠিছে মুছা। RSSক সন্তুষ্ট কৰাৰ বাবে উচ্ছেদ কৰিছে চৰকাৰে। মুছলমানৰ ওপৰত চলি থকা অন্যায় আৰু অত্যাচাৰক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে মুছাই। উজনিত মিয়াখেদা নামত একাংশ সংগঠনে যি ধৰণৰ কাৰ্য চলাই আছে সেয়া গৰিহণাৰ যোগ্য। মুছলমান সকলো ভাৰতীয় সংবিধানে থকা খোৱাৰ অধিকাৰ দিছে বুলি মন্তব্য কৰিছে। ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানৰ বৃহৎ অৱদান আছে। উচ্ছেদৰ নামত মছজিদ বুলডোজাৰ চলাব, কিন্তু শোষণ এৰি দিব ইয়াক কোনো পথে গ্ৰহণযোগ্য নহয়। ভাৰতীয় সংবিধানে সকলোকে ইয়াত থকাৰ অধিকাৰ দিছে। আজি মুছলমানক উচ্ছেদ কৰিছে, কিন্তু পুনঃসংস্থাপন কিয় দিয়া নাই? চৰকাৰৰ সংবিধানে যি অধিকাৰ উলংঘন কৰিছে মুছলমানক উচ্ছেদ কৰিছে। আজি উচ্ছেদ কৰা লোকসকলৰ প্ৰকৃত বান গৰাখহনীয়াৰ ফলত ভূমিহীন
ফলক বুলি মন্তব্য কৰিছে একমাত্ৰ RSSক সন্তুষ্ট কৰাৰ বাবে এই ধৰণৰ উচ্ছেদ কৰিছে চৰকাৰে হয় বন্ধু বান্ধৱীসকল কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এই উচ্ছেদৰ বিৰুদ্ধে দিল্লী কপাই তুলিব মুছাই আচলতে মুছাৰ তৰফৰ পৰা যিকেইটা মন্তব্য কৰা হৈছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 23 আগষ্টত মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ জাননীৰ পিছতে উচ্ছেদৰ হাহাকাৰ জুৰিয়াত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান সাজু হৈছে নগাঁও প্ৰশাসন 23 আগষ্টত জুৰিয়া বালিকটীয়া আৰু জেৰুঙত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান বটদ্ৰৱা মৌজাৰ বালিসত্ৰ কিছামতত 3 নং চৰকাৰী দাগৰ জেঙুনিত তিনিআলিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে আলিটাঙনি মৌজাৰ বালিকটীয়া আৰু জেঙুনি কিছামতৰ বেদখলকাৰীক পূৰ্বেও দিয়া হৈছিল জাননী কিন্তু প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি বৰ্তমানো কৰি আছে বেদখল অৱশেষত প্ৰশাসনে জাৰি কৰিলে কঠোৰ জাননী 23 আগষ্টৰ পুৱা 8 বজাত চলিব প্ৰশাসনৰ বুলডোজাৰ সময়সীমা ঘোষণা কৰা হৈছে ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ গড়দুৱাৰ তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উজুৰিত মিয়া সুৰক্ষিত নহয় সংখ্যালঘু সংগঠনে সচেতন কৰি উভতাই পঠিয়ালে মিয়া শ্ৰমিকক এটা বিগ আপডেট আহি পৰিছে উজুৰিত মিয়া সুৰক্ষিত নহয় হয় বন্ধু বান্ধৱীসকল যদি উজুনৰ পৰা কোনে ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আচলতে উজুনিত মিয়া সুৰক্ষিত নহয় নেকি সংখ্যালঘু সংগঠনে সচেতন কৰি উভতাই পঠিয়ালে মিয়া শ্ৰমিকসকলক উজুনলৈ যোৱা মুছলমান শ্ৰমিকক বাধা সংখ্যালঘু সংগঠনৰ বিশ্বনাথৰ বিভিন্ন গাঁৱৰ পৰা গোলাঘাটত কাম কৰিবলৈ কৈছিল শ্ৰমিকসকলে পুৱা সংখ্যালঘু সংগঠনে প্ৰদান কৰে বাধা উজনিত মুছলমান শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত নহয় সেয়েহে উজনি অসম ত্যাগ কৰিব লাগে মুছলমান শ্ৰমিকে একাংশ জাতীয়তাবাদী নেতাই মিয়া খেদাৰ নামত মুছলমানক টাৰ্গেট কৰিছে জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসনে নিৰাপত্তাৰ দায়িত্ব নললে মুছলমান শ্ৰমিকক যাবলৈ নিদিয়াৰ হুংকাৰ সংখ্যালঘু নেতাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমচুৰ শ্ৰমিকক বাধা দি উভতাই পঠিয়ালে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদক লৈ উপযুক্ত পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ অৰিজিনেল কৰ মানুহ বা কি কথা তন্নতন্নকৈ কৰা হ'ব পৰীক্ষা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে উচ্ছেদক লৈ উপায়ুক্ত পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰিজিনেল কৰ পৰা আহিছে বা কৰ মানুহ কি কথা বুলি এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে সংবাদমেলযোগে তন্নতন্নকৈ পৰীক্ষা হ'ব নথিপত্ৰ বিহাৰী ধুবুৰী বেংগল বুলি কৈ সিপাৰৰ পৰাওতো আহিব পাৰে বা বাংলাদেশৰ পৰাওতো আহিব পাৰি বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন উত্থাপিত কৰিছে স্থায়ী বাসিন্দা নহ'লে উপায়ুক্তই কৰিব ইনকুৱাৰী খেদা হ'ব লগে লগে সঁচাকৈ ক'ৰ পৰা আহিছে মানুহবোৰ আৰম্ভ হৈ গ'ল ইনকুৱাৰী হয় বন্ধুসকল মানুহবোৰ ক'ৰ পৰা আহিছে ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনৰ পিছতে আৰম্ভ হৈ গৈছে ইনকুৱাৰী হাতৰ তালিকা উলিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে য'ৰ পৰা আহিছে সেই স্থানলৈ যাবই লাগিব অচিনাকি সন্দেহযুক্ত মানুহ দেখি সজাগ হওক মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ দিলে ডাঙৰ বাৰ্তা হাতত লিষ্ট উলিয়াই লৈ মুখ্যমন্ত্ৰীয়ে ক'লে অনুপ্ৰৱেশকাৰীৰ কথা হয় বন্ধুসকল এটা বিগ আপডেট আহি পৰিছে সকলো মানুহৰ নথিপত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিদেশী বুলি ধৰা পৰিলেই লগে লগে খেদা হ'ব অসমৰ পৰা স্থায়ী বাসিন্দা নহ'লে উপায়ুক্তই কৰিব তদন্ত বিজিআৰ পিজিআৰ সত্ৰৰ মাটি দখলৰ উচ্ছেদ পৰ্যায় ক্ৰমে হৈ থাকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যিয়ে যি নকৰক কিয় অসমত উচ্ছেদ হ'বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে ঘটনা ঘটিলেও উচ্ছেদৰ প্ৰত্যুত্তৰ পাব যদি ঘটনাস্থলীত কোনো ধৰণৰ প্ৰতিবাদ হয় বা কোনো ঘটনা সংঘটিত হয় তেনে ক্ষেত্ৰত তাৰো প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অসমত যিখিনি ঠাইত উচ্ছেদ হ'ব লাগে হ'বই এবাৰ সিদ্ধান্ত লোৱাৰ পিছত পিছহুকি অহাৰ প্ৰশ্নই নাই সিদ্ধান্ত সলনি নহয় আমি কি কৰিব লাগে জানো অপ্ৰীতিকৰ ঘটনাৰ উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে অপ্ৰীতিকৰ ঘটনা উচিত প্ৰত্যুত্তৰ দিয়াৰ ক্ষমতা আমাৰ আছে উচ্ছেদক লৈ পুনৰ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1500 টকালৈকে বৃদ্ধি কৰা হৈছে অৰুণোদয়ৰ ধনৰাশি। 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 1500 টকা। ধনলাভৰ বাবে কি কৰিব লাগিব আপুনি সম্পূৰ্ণকৈ জানি লওক। অৰুণোদয় আঁচনি হিতাধিকাৰী আজি কৰক এই কাম। জানুৱাৰী মাহৰ পৰা মহিলাসকলৰ একাউণ্টত সোমাব বৰ্ধিত ধনৰাশি। 1250 টকাৰ পৰিৱৰ্তে 1500 টকাকৈ লাভ কৰিব মহিলাসকলৰ একাউণ্টত। জানুৱাৰীৰ পৰা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে 250 টকাকৈ পাব আপুনি ৰাজসাহায্য। অৰুণোদয় ধনৰ লগতে 250 টকাকৈ সোমাব ৰাজসাহায্য। সৰ্বমুঠ 1500 টকা লাভ কৰিব হিতাধিকাৰীসকলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।